যোৱা 11 ডিসেম্বৰৰ পৰা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশৰ 12 দিন এটা বিশেষ কাৰ্যসূচী গোটেই অসমত লোৱা হৈছে আৰু এই কাৰ্যক্ৰমত অংশ হিচাপে আজি মই হাইলাকান্দি জিলাত ইয়াত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড ডক্টৰ আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু মুখ্যমন্ত্ৰী বিশেষ বাইসাইকেল ডিস্ট্রিবিউশন যে কাৰ্যক্ৰম এই কাৰণে আমি ইয়াত উপস্থিত হৈছিলোঁ আজি ইয়াত আমি 730 গৰাকী স্কুটি ইয়াতে দিলোঁ আমি বাইসাইকেল 6780 আৰু 12559 যে আনন্দৰাম বৰুৱা যে এৱাৰ্ড 12500 টকা এই পুৰস্কাৰ ইয়াত বিতৰণ কৰা হৈছে যাতে অহা দিনত আমাৰ ল'ৰা ছোৱালী যাতে আগবাঢ়িব পাৰে তেওঁলোকৰ মাজত যাতে কম্পিটিটিভ মনোভাৱ আহে সেই কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰকল্প আৰু সেই প্ৰকল্পৰ মাধ্যমে আজি আমি তেওঁলোকক এই পুৰস্কাৰ বা যে সম্মান সেই সম্মান তেওঁলোকক দিছোঁ বস্তু বহুৰলৈ আহিছিল যে ৰেচন কাৰ্ড স্প্লিট হৈ গৈছে কেইবাখনো সমষ্টিত তাৰ বাবে হেৰি কৰা হৈছে ষ্টপ কৰা হৈছে এতিয়া কি কৰিব চৰকাৰে না এটা ভেৰিফিকেশ্যন চলি আছে যদি জেনুইন কাৰণে স্প্লিট হৈছে এওঁলোক পাব কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে ওৱান ৰেচন কাৰ্ড ওৱান অৰুণোদয় এলিজিবল যিবিলাক হ'ব ৰেচন কাৰ্ড থাকিলে নহয় এলিজিবল যে ক্ৰাইটেৰিয়া আছে ইনকাম বিলো 2 লাখ হ'ব লাগিব এই ক্ৰাইটেৰিয়া উইডো আনমেৰিড এনেকৈ আছে কিন্তু বহুত ঠাইতে আমি দেখা পাইছোঁ যে অৰুণোদয়ৰ কাৰণে বহুতে স্প্লিট কৰিছে জেনুইন নাই যাত জেনুইন আছে এইবিলাক পাব আৰু য'ত জেনুইন নাই তেওঁলোকক অৰিজিনেল যে ৰেচন কাৰ্ড আছে যাৰ নামত আছে দেউতাৰ নামত বা মাৰ নামত তাতে তেওঁলোকে ঘূৰি যাব মানে কোনো ৰেচনৰ পৰা বঞ্চিত নহ'ব কিন্তু কাৰ্ড লোৱাৰ যেতিয়া মানুহ মানে এক্সেছ কাৰ্ড লোৱাৰ যে মানসিকতা আছে সেইটো অলপ যাতে নহয় এই কাৰণে ক্ৰাইটেৰিয়াটো কি কৰিব এজন ফেমিলি এটা পৰিয়ালত কিমান সদস্য হ'লে ৰেচন কাৰ্ড ৰেচন চবে পাব কিন্তু তাতে কোৱা হৈছে মিনিমাম 4 এটা পৰিয়ালত মিনিমাম 4 হ'ব লাগে এইটো হয় কিন্তু আমি দেখা পাইছোঁ বহুত ঠাইতে যে 4ৰ মাজতে 4টা ভাগ কৰিছে কোনো ঠাইতে 1 আছে কোনো কালি আমি কাছাৰতো যেতিয়া অলপ বহিছিলোঁ এইটো ৰিভিউ কৰিছোঁ তেতিয়া আমি দেখা পাইছোঁ যে কোনো ঠাইতে এজন কোনো সমষ্টি আছে যাতে এটা মানুহ ৰেচন কাৰ্ডত 1400 ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে তাৰ মাজত জেনুইনো আছে জেনুইন যদি থাকে তেওঁলোক পাব আৰু জেনুইন যদি নাহে তেওঁলোকক অৰিজিনেল যি ৰেচন কাৰ্ড তাতে তেওঁলোকক ইনক্লুড কৰি দিয়া হ'ব ধুবুৰীত 1.5 আহিছিল পৰিয়ালৰ সদস্য গোটেই ঠাইতে ধুবুৰীৰ কথা নাই গোটেই ঠাইতে এই ভেৰিফিকেশ্যনৰ কামটো চলি আছে আমাৰ কাছাৰ জিলাতো বহুত সমষ্টি আছে যেতে এইটো হোৱা নাই এইকাৰণে এইবিলাক চব কৰি তাৰপিছতে ৰেচন কাৰ্ডটো দিওঁ আমাৰ ৰেচন কাৰ্ডৰ আৰম্ভণি অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰী সমষ্টি আৰু গুৱাহাটী চেণ্ট্ৰেল দুটা সমষ্টিৰ লগ লাগি আমি সৰুসজাই ষ্টেডিয়ামত এই প্ৰগ্ৰাম পাতিছোঁ তাতে এই কাৰ্যক্ৰম অনুষ্ঠিত হ'ব আৰু লগে লগে কালি আমি 49 এছেম্বলি কনষ্টিটুৱেঞ্চিতে আমি ৰেচন কাৰ্ডৰ যি কাম আছে তাতে লৈ যাম বাকী যি সমষ্টিবিলাক আছে সেই গোটেই সমষ্টিত আমি 28 ডিসেম্বৰৰ আগত এটো কমপ্লিট কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত